নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি 23 তাৰিখৰ কিছু ৰিপৰ্ট লৈ আহিছোঁ। 9 মাইলৰ তাতে যিহেতু ফিজিকেল হৈছিলে আৰম্ভণি 23 তাৰিখে DV হৈছিলে, লগতে মেডিকেল হৈছিলে। মেডিকেলৰ কিছু ৰিপৰ্ট লৈ আহিছোঁ। ফিজিকেলৰ ৰিপৰ্ট যিহেতু আমি দি আছোঁ, আজিৰ ৰিপৰ্টটো মই দি আছোঁ ফিজিকেল অলপ সময় পাছতেই। এতিয়া তোমালোকে চোৱা, ইয়াতে নক নি আৰু আনএবল টু স্কোৱাডত ইয়াকে ৰিমেডিকেল দিছিলে। আজি ফিট হ'লোঁ দাদা, 106 নম্বৰ আছে। ইয়াৰ চান্স খুব ধুনীয়া আছে, 106 নম্বৰ খুব ধুনীয়া মাৰ্ক। দাদা মই দীপ বৰ্মন নলবাৰী হয়, আপোনাৰ তাত প্ৰি মেডিকেলত যোৱা নাই যদিও আপোনাক জনাওঁ যে 9 মাইলত ৰিমেডিকেল দিছে বহুত, কিন্তু প্ৰতিটো পাছ কৰাব চাইছে, বহুত ট্ৰাই কৰিছে, কিন্তু হাৰ্ডিৰ প্ৰব্লেম থাকিলে এক্সৰে কৰাইছে, আনকি আজি MRI কৰাইছে মোৰ লগৰজনক। তাৰপিছৰখিনি আমি চাই আছোঁ। এতিয়া ইয়াতে প্ৰব্লেমটো হ'ল কি, ইয়াতে নকনিত তাকে দিছিলে আৰু স্কোৱাডত তাক ৰিমেডিকেল দিছিলে, যাৰ কাৰণে তেওঁ ৰিমেডিকেলৰ কাৰণে ৰৈ যাব লগা হ'ল। আৰু আজি যোৱাকালি যিহেতু ৰিজাল্ট দিছে, মানে 27 তাৰিখে তেওঁলোকৰ ৰিজাল্ট দিছে। 27 তাৰিখে, আজি যিহেতু 28 তাৰিখ, 27 তাৰিখে তেওঁলোকৰ ৰিজাল্ট দিছে আৰু এইটো ৰাতি মোক যোৱাকালি ৰাতি দিছে মেছেজখিনি। তাৰপিছৰটো আমি যদি চাওঁ, ইয়াতে চাওক কৰাব চাইছে, বহুত ট্ৰাই কৰিছে, কিন্তু হাৰ্ডিৰ প্ৰব্লেম থাকে আহিলে এক্সৰে কৰাইছে, আনকি MRI কৰাইছে মোৰ লগৰজনক। আমি ফাৰ্ষ্ট গ্ৰুপ আছিলোঁ, 14টা ৰানিং পাছ কৰিছিলোঁ, 3টা ডকুমেণ্টত টাইম দিছিলে, আমি 11টাৰ ফাৰ্ষ্ট মেডিকেল হৈছিলে, কিন্তু তাত 3জনহে ফিট আছিল, বাকী আমি 8জনকে ৰিমেডিকেল দিছিলে। আজি আমি 7জনৰ ক্লিয়াৰ হ'ল, ময়ো ফিট হ'লোঁ, বাকী এজনক MRI কৰাইছে, আজিকালি ৰিপৰ্ট দিব। আমাৰ লগত এজন ডিষ্টেঞ্চত আছিলে, তাক কিন্তু আনফিট দিছে, আৰু এজনৰ ৰাজহাৰ বেকা আছিলে, তাকো আনফিট দিছে। এতিয়া চোৱা, আনফিট যিটো একদম আপুনি ডিছকুৱালিফাইড, মানে আপোনাক উলিয়াই দিছে, সেইটোত কোনটোত দিছে, আনফিট দিলে বুলি কৈছে, ৰাজহাৰ বেকা থকাটো, আৰু এটা আমাৰ লগত এজন ডিষ্টেঞ্চত আছিলে, তাক কিন্তু আনফিট দিছে ডিষ্টেঞ্চত। যদি চকুৰ কাৰোবাৰ বেছিয়ে প্ৰব্লেম আছে তেন্তে তাকে আনফিট কৰি দিব। সেইটো কথা তোমালোকে আগতেও ধ্যান দিবা, মই আগতেও বহুতবাৰ কৈছোঁ যে কি কথা আমি ধ্যান দিব লাগে। এই প্ৰব্লেমটোৰ কাৰণে 2জন ল'ৰা আনফিট হৈ গ'ল, এজন হাৰ্ডি বেকা আৰু এজন ডিষ্টেঞ্চৰ কাৰণে। ডিষ্টেঞ্চটো যিটো বক্স দিছে, মই সেইটো দেখাইছিলোঁ তোমালোকক, সেই বক্সটোৰ ভিতৰত যিহেতু লাইট থাকে, বা ছাইডতো লাইট যিহেতু থাকে, কিছুমান মানুহে সেই বস্তুটো দেখা নাপায় বা ধৰিব দিগদাৰ হয় লাইটটোৰ কাৰণে, আৰু বহুতে ফ্লেপটো দিলে ভাল পায়। এতিয়া লাইটটো কেনেকুৱা দিছে এইটো অকণমান চাই লোৱা। এইটো চাই মই দেখুৱাই আছোঁ তোমালোকক এটা কাৰণে, কোনো যাতে ফেইল নকৰা আৰু কোনো যাতে আনফিট নোহোৱা, কাৰণ এইবিলাক মই লেটেষ্ট নিউজ তোমালোকৰ কাৰণে আনি আছোঁ। এইটো চোৱা, এইটো বক্স দিছে, লাইট ইয়াৰ ভিতৰত লাইট জ্বলি থাকে, ভালকৈ চোৱা। এই লাইটটোৰ ভিতৰত যেতিয়া জ্বলি থাকিব, 6x6 তলৰ লাইনটো যিটো আছে, এইটো তুমি পঢ়ি পেলাই ক'ব লাগিব। যদি তোমাৰ 6x6 চকু লাগে, 6x9, তাৰপিছত 6x12, এনেকৈ বাঢ়ি গৈ থাকিব। সেইটো কাৰণে লেটেষ্ট আপডেট তোমালোকক জনাইছোঁ, তোমালোকে পাছ কৰি আহিবা আৰু আমাক জনাবা। থেংক ইউ।